ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ কিমান উন্নয়ন হৈছে বুলি ক'লে ঢাক ঢোল মাৰি থকা চৰকাৰখনে গ্ৰাম্যাঞ্চলৰ স্বাস্থ্যখণ্ড কেনেদৰে উন্নয়ন হৈছে সেয়া এবাৰ চকু দিয়াটো ভাল কথা। কাৰণ মই উপস্থিত আছো বৰ্তমান ফুলবাৰীৰ 10খন বিচনাযুক্ত এইখন প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত আৰু স্বাস্থ্যকেন্দ্ৰৰ বাসগৃহ আছে, আজবাব আছে, কিন্তু সেই বাসগৃহৰ ভিতৰত ৰোগী আহিলে চিকিৎসা কৰিবলৈ ইয়াত এজন চিকিৎসক নাই। মই ভিতৰলৈ যোৱাৰ চেষ্টা কৰিম, কাৰণ চৰকাৰখনে যে কয় স্বাস্থ্যখণ্ডৰ উন্নয়ন হৈছে, কিন্তু গ্ৰাম্যাঞ্চলত কিমান স্বাস্থ্যখণ্ডৰ উন্নয়ন হৈছে সেয়া প্ৰকৃত ছবিখন যদি চাই তেতিয়াহ'লে আপোনালোকে বুজিব যে গ্ৰাম্যাঞ্চলৰ ৰাইজে কেনে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। সামান্য জ্বৰ কাহ পানী লগাতেই ইয়াৰ পৰা ফুলবাৰীৰ পৰা প্ৰায় 30 কিলোমিটাৰ নিলঙত গৈ লখিমপুৰত গৈ তেওঁলোকে চিকিৎসা ল'বলগীয়া হয়। ইয়াৰ প্ৰতিটো কোঠা যদি আপোনালোকে চাই তেতিয়াহ'লে কিন্তু খালী দেখিব। আমি এফালৰ পৰা দেখুওৱাৰ চেষ্টা কৰিম। এয়া হৈছে ফুলবাৰীৰ 10খন বিচনাযুক্ত প্ৰাথমিক চিকিৎসালয়খন, গ্ৰাম্য চিকিৎসালয়ৰ পৰিৱেশ যদি আমি দেখুৱাওঁ, এইটো হৈছে লেবৰেটৰী ৰুম। ইয়াত কিন্তু পৰীক্ষা নিৰীক্ষা কৰিব পৰা এইটো হৈছে মেডিচিনৰ কোঠা আৰু তাত সম্পূৰ্ণ এটা তলা লাগি আছে আৰু তাৰ কাষতে এইটো হৈছে লেবৰেটৰী ৰুম। ইয়াত যদি তেজৰ নমুনা পৰীক্ষা কৰিবলগীয়া হয় তেতিয়াহ'লে কিন্তু ইয়াত লেবৰেটৰী টেকনিচিয়ান নাই, ইয়াত কোনো ধৰণৰ সামগ্ৰী ইয়াত নাই। এইটো হৈছে পৰীক্ষাগাৰ আৰু এই গ্ৰাম্য চিকিৎসালয়ৰ পৰীক্ষাগাৰৰ অৱস্থা এইটো। ইয়াৰ কাষতে যদি আমি যাওঁ তেতিয়াহ'লে ইয়াত দেখিব ফিমেল ৱাৰ্ড, মহিলাৰ বাবে এইটো ৰুম আৰু ইয়াত কেইখনমান বিচনা আছে। গতিকে কিন্তু এই বিচনাত ৰোগী শুই চিকিৎসা ল'ব পৰা পৰিৱেশ নাই। ইয়াত দুখনকৈ বিচনা ৰখা হৈছে, অক্সিজেন চিলিণ্ডাৰ আছে, কিন্তু চিকিৎসক নাই। চিকিৎসক নাথাকিলে এই বিচনাসমূহত ৰোগী চিকিৎসা ইয়াত কৰিব নোৱাৰে। আৰু আমি বাহিৰলৈ যোৱাৰ চেষ্টা কৰিম। বাহিৰতো এনেই এক অৱস্থাৰ সৃষ্টি হৈছে, কাৰণ ইয়াত চিকিৎসকৰ অভাৱ, ইয়াত পৰ্যাপ্ত পৰিমাণৰ নাৰ্ছৰ অভাৱ আৰু এয়া পুৰুষৰ কোঠা, ইয়াতো কিন্তু সম্পূৰ্ণৰূপে খালী হৈ আছে। আমি যদি কওঁ যে এই গ্ৰাম্য চিকিৎসালয়খনক ভৰসা কৰি প্ৰায় 22খনকৈ গাঁও ফুলবাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ সৈতে জড়িত হৈ আছে, কিন্তু আজিৰ তাৰিখত সম্পূৰ্ণৰূপে খালী হৈ থকা এই চিকিৎসালয়খনৰ কাৰণ এটাই হৈছে যে ইয়াত চিকিৎসক নাই, চিকিৎসা কৰিবৰ বাবে ইয়াত চিকিৎসকৰ অভাৱ। গতিকে আজিৰ তাৰিখত যিসকল লোক ইয়ালৈ চিকিৎসা ল'বলৈ আহে তেওঁলোকে কিন্তু সম্পূৰ্ণৰূপে চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ'বলগীয়া হয়। আৰু আমি যিদৰে দেখুৱালোঁ যে লেবৰেটৰী ৰুম সম্পূৰ্ণৰূপে খালী হৈ আছে, ডক্টৰৰ যদি কোঠা আমি দেখাওঁ তেতিয়াহ'লে ডক্টৰৰ কোঠা ইয়াত আছে, কিন্তু ইয়াত আহিলে আপোনালোকে এজনো ডক্টৰ নাপায়। কাৰণ এই ডক্টৰৰ যি কোঠা, সেই ডক্টৰৰ কোঠাত ডক্টৰ বহিবলৈ ইয়াত একোজন স্থায়ী যি চিকিৎসক থাকিব লাগে সেই চিকিৎসকৰ অভাৱ। আজিৰ তাৰিখত সেইবাবেই ফুলবাৰীৰ যিসকল লোক তেওঁলোকে কিন্তু সম্পূৰ্ণৰূপে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। সামান্য জ্বৰ কাহ পানী লগাতেই তেওঁলোকৰ যি চিকিৎসা সেৱা, সেই চিকিৎসা সেৱা লোৱাৰ পৰা তেওঁলোক বঞ্চিত হ'বলগীয়া হয় আৰু তেওঁলোকে লখিমপুৰলৈ গৈ চিকিৎসা সেৱা আগবঢ়াবলগীয়া হয়। গতিকে এই পৰিৱেশটো দেখিলে তেতিয়াহ'লে বুজিব যে গ্ৰাম্যাঞ্চলৰ চিকিৎসা সেৱা আচলতে কেনেদৰে চলিছে। এজন চিকিৎসক থাকিব লাগে আৰু সেই চিকিৎসকজনে ইয়াত কেতিয়াবা নিশা ডিউটি কৰিব লাগে, তাৰপিছত ইয়াৰ পৰা গৈ তেওঁলোকে দিনৰ ভাগত আন এঠাইত চিকিৎসা গ্ৰহণ কৰিব লাগে। অকণমান কথা পতাৰ যত্ন কৰিম। এইখন চিকিৎসালয়ৰ বিষয়ে আমি অকণমান কথা পতাৰ যত্ন কৰিছোঁ আপোনাৰ পৰাই। চিকিৎসক ইয়াত পাৰ্মানেণ্টকৈ নাই নেকি? ইয়াত চিকিৎসক তেনেকৈ পাৰ্মানেণ্টকৈ নাই, ৰয়েল পষ্টিং হিচাপে এবছৰ কাৰণে দিয়ে ইয়াত। হয়, আজিতো চিকিৎসক নাই। আজি তেখেতৰ যোৱাকালি হেৰি আছিলে, নাইট ডিউটি আছিলে কাৰণে আজি অহা নাই তেখেত। দিনৰ ভাগত নাথাকে। ৰোগী আহিলে ধৰক আমাৰ ফাৰ্মাচিষ্টগৰাকী থাকে, তেখেতে যিখিনি তেওঁ ন্যূনতম জ্ঞানে যিখিনি ঢুকি পায় সেইখিনি তেখেতে ঔষধ পাতি দিয়ে। ইয়াতো ধৰক আমাৰ এতিয়া ফুলবাৰী যিখন MPC হিচাপে আছে, গতিকে ইয়াত আমাৰ 4টা ছাব চেণ্টাৰ ইয়াত অন্তৰ্গত। হয় হয়, লখিমপুৰ নিব লাগিব। সেইখিনি চিকিৎসা ইয়াত তেনেকুৱা ধৰণৰ সুবিধা। আমাৰ ইয়াত কৰ্মচাৰী মানে 7জন আছে। হয়, ষ্টাফ নাৰ্ছ এগৰাকী আছে, ANM এগৰাকী আছে, তাৰপিছতে আমাৰ ফাৰ্মাচিষ্ট এগৰাকী আছে। হয়, মূলত ইয়াত এজন পাৰ্মানেণ্ট ডক্টৰৰ ইয়াত অভাৱ আৰু যাৰ বাবেই যিসকল ফুলবাৰীৰ বাসিন্দা আছে তেওঁলোকে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। ইয়াত বহুকেইজন জ্যেষ্ঠ লোক আছে, আমি অকণমান কথা পতাৰ যত্ন কৰিম, কাৰণ এই চিকিৎসালয়খনক কেন্দ্ৰ কৰিয়ে সকলো ভৰসা কৰে। মই অকণমান আপোনাৰ ওচৰলৈকে আহিছোঁ। আমি দেখিছোঁ যে এজন ডক্টৰ নাই ইয়াত। হয়, গাঁৱৰ ৰাইজৰ কেনেকুৱা সমস্যা হৈছে? গাঁৱৰ ৰাইজৰ সমস্যাৰ কথা বৰ্ণনা কৰিব নোৱাৰি। বৰ্ণনাতীত এই কালি পৰহিলৈকে মানুহ অহা যোৱা কৰি আছে, আমি খবৰ দিওঁ কিন্তু আহে, কিন্তু ইয়াত যেতিয়া ডক্টৰ নাপায় তেতিয়াহ'লে
কাক লৈ পানি আৰু যিকেইগৰাকী ষ্টাফ থাকে তেওঁলোকে ডাক্তৰ নাথাকিলে সেই ষ্টাফৰতো কাম নাইকিয়া হয়। গতিকে সেইকাৰণে অতি সোনকালে ইয়াত এজন পাৰ্মানেণ্ট ডাক্তৰ দিব লাগে আৰু কোৱাৰ্টাৰ বনোৱাৰ ব্যৱস্থা চৰকাৰে হাতত ল'ব লাগে। আৰু তেতিয়াহে এই 4খন পঞ্চায়তৰ মধ্যতে এই ফুলবাৰী 10খন বিচনাযুক্ত চিকিৎসালয়খনৰ মানুহৰ যি আজি অৱস্থা হৈছে চিকিৎসা বিভাগত, সেইকাৰণে সেইখিনি সুবিধা হ'বৰ কাৰণে এইখিনি তৎপৰ কৰিবৰ কাৰণে মই চৰকাৰক বাৰম্বাৰ অনুৰোধ কৰিছোঁ, দৃষ্টিগোচৰ কৰিছোঁ যে অনতিপলমে ইয়াৰ ব্যৱস্থাখিনি কাৰ্যকৰী কৰিব লাগে আৰু ৰাইজে চিকিৎসা সেৱা পাবৰ কাৰণে সমৰ্থন হ'ব লাগে। এইখিনিকে মই কৈছোঁ। গতিকে ইয়াত মানে একেবাৰে অৰাজক নিচিনা হৈছে। চৰকাৰে ৰাইজে যদিও সহযোগ কৰি আছে, কিন্তু চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষকে ধৰি সহযোগিতা যেনেদৰে পাব লাগে আজি তেনেদৰে পোৱা নাই। সেয়েহে এই চিকিৎসালয়খনৰ প্ৰতি মানুহৰ মানে অহা যোৱা অনীহা হৈ গৈ আছে। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাইদেউ এগৰাকী আছে, আপুনি কিবা দেখুৱাবলৈ আহিছিলে? হয়, ডক্টৰ নাই আমাৰ ইয়াত, সেইটো কাৰণে ডক্টৰ নথকাৰ কাৰণে বহুত অসুবিধা হৈছে। যিহেতু আমাৰ অলপ কিবা এতিয়া বিষেই হওক বা কিবাই হওক, সেইটো অকণমানি কিবা এটা হ'লেও আমি নাওবৈচা বা লখিমপুৰ দৌৰিব লগা হয়। যিহেতু ইয়াত এখন চিকিৎসালয় দিছে, চিকিৎসালয় যেতিয়া দিছে সেইটো কাৰণে আমাক যথোপৰণাস্তি আমাৰ এজন ডক্টৰে বা এজন ডক্টৰেতো ইয়াত একো নহয়ে, তথাপিতো আমাৰ পাৰ্মানেণ্ট এজন ডক্টৰ লাগে আৰু এগৰাকী নাৰ্ছ আৰু লেবৰেটৰিয়ানটো আমাক লাগিবই। আৰু যিহেতু আমাৰ যিজন মেডিচিন বিভাগত আহিছিলে হেৰিয়ত দিবলৈ, তেওঁকো ইয়াৰ পৰা লৈ যাব বুলি আমি শুনিছোঁ লালুকলৈ। যদি তেওঁক ইয়াৰ পৰা লৈ যায় কম্পাউণ্ডাৰ হিচাপে, তেওঁক যদি লৈ গুচিয়ে যায়, তেতিয়াহ'লে আমাৰ ইয়াত যি চিকিৎসাটো অপব্যয় একদম হৈ গৈছে। চিকিৎসা জ্ঞাপন কৰিছোঁ। আমি কৈছোঁ যে এইসকল লোকে তেওঁলোকে চিকিৎসা গ্ৰহণ কৰিবলৈ আহে, কিন্তু আজিৰ তাৰিখত ইয়াত চিকিৎসকৰ অভাৱ। গতিকে চিকিৎসকৰ অভাৱৰ বাবে তেওঁলোকে এনেদৰেই ৰ'বলগীয়া হয়। আৰু যি খবৰ কৈছোঁ যে ফাৰ্মাচিষ্টগৰাকীয়ে যেনেদৰে পাৰে তেওঁলোকে সামান্য তেওঁলোকে চিকিৎসা আগবঢ়ায়, কিন্তু আজিৰ তাৰিখত ফুলবাৰী এইখন 10খন বিচনাযুক্ত যিখন প্ৰাথমিক গ্ৰাম্য চিকিৎসালয়, গতিকে সেই চিকিৎসালয়খনক ভৰসা কৰি প্ৰায় 22খনতকৈ অধিক গাঁও ইয়াত আছে। গতিকে এই চিকিৎসালয়খনৰ চিকিৎসকৰ এজন পাৰ্মানেণ্ট চিকিৎসকক দিয়াৰ বাবে আহ্বান জনাইছে গাঁও অঞ্চলৰ ৰাইজে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।